চাওক সেইটো কোন হয়, সেইটো তাকতো বহুতে চিনি পায়, কল্যাণ দত্ত। মই তাৰ ঘৰত আজি ফুৰিবৰ কাৰণে আহিছো। আৰু তোক মই এইটো এদিনো কোৱা নাছিলো ন যে মোৰ চেলুন এখন আছে বুলি। বিউটি পাৰ্লাৰ নহয়, চেলুন হয়। এইটো চেলুন হয়? মইতো ভাবি আছো বিউটি পাৰ্লাৰ হয় এইটো। আমাৰ গাঁৱৰ মানুহ যিবিলাক বুঢ়া বুঢ়ী মানুহবিলাক আহে ন, মানে বুঢ়া মানুহবিলাক সকাম নিকাম খাই থকা মানুহবিলাক, সৰু সৰু ল'ৰাবিলাক, সেইকাৰণে মই সিহঁতক ইয়াত মই চুলি কাটো। মোৰ নিজৰ ল'ৰাকেইটা কাটো, মোৰ দেউতাক কাটো, মোৰ ল'ৰাটোক কাটো। হেৰি এটা কাম কৰা তেনেহ'লে, তোৰ দোকানৰ এড্ৰেছটো দি দিয়া। বেনাৰটোতো বনোৱা নাই। আৰে আমাৰ ওচৰ চুবুৰীয়াখিনিয়ে গম পায়, কিন্তু বিশেষ দূৰৰখিনিয়ে ইয়ালৈ মোৰ নাহিলেও হ'ব, বহুত দূৰ ন। মোৰ গাঁৱৰ মানুহখিনিৰ সুবিধাৰ কাৰণে মই চেলুনখন খুলিলোঁ। কিন্তু আজিলৈকে মই ভিডিঅ'ত দিয়া নাই, নাজানে কোনো। আজি ভিডিঅ' দি দিব? আজি তই কৈছ আকৌ, মইতো নাই কথা। ঠিক আছে, হ'ব তেনেহ'লে আৰম্ভ কৰিম, ধুনীয়াকৈ আৰম্ভ কৰিম। চব আছে, এইটো মেচিনো আছে। ভোমোৰা মেচিন। আৰু আমি একচুৱেলি গম আছে নাই, আমি বিহাৰীবিলাক যে এনেকৈ খেতি কৰিম। বিহাৰী আমি যদি এতিয়া গাঁৱে চবৰে গাঁৱে যদি এখন দুখন এখন হ'লে হৈ গ'ল। মোৰ এতিয়া এখন চেলুন আছে, কিছুমান 2খন গাঁও 3খন গাঁও মানুহ আহি যায় ন। 50 টকানো কি লছ আছে? একো লছ নাই। আজি মোৰ বহুত ভাল লাগিছে। কিহৰ কাৰণে জানা? অসমীয়া হৈ কেনে যে চিলনৰ কাম কৰা ডিচিশ্যনটো লৈছা, মানে বহুত ভাল লাগিল মোৰ। আৰে মই অকল চুলি নাকাটো ন, মই এটা কাম কৰোঁ, কৰি যেতিয়া ঘৰলৈ আহোঁ, মই কামৰ জেগাত দাড়ি কাটিছোঁ হা, এইটো তাৰপিছত কামৰ জেগাত যেতিয়া মই থাকোঁ, তেতিয়া মোক ফোন কৰে, তই যিমান দেৰি আহিবি। মই সৰু সুৰা কাম এটা কৰোঁ আৰু, বেলেগ কথা। কি কাম কৰোঁ মই ক'ম, মই তোক কোৱা নাই জানো। মই এদিন ডিব্ৰুগড়ত যে দামী একেবাৰে চেলুনখন সোমাই দিলোঁ নহয়, ৰাতি গ'ল জানে পূজাৰ আগত 450 টকা লৈ ল'লে। মোৰ মাথা বেয়া গৈছিলে। 450 টকা লৈ ধৰিলে মোৰ এখন খোলা কিমান দিন হ'ল? এনেকুৱা লগত টিকনি এডাল থৈ দিওঁ, টিকনি। যেতিয়া আকৌ ৰিটাৰ্ণ পইচা দিব, আকৌ সেইদিনাখন আকৌ তাক কাটি দিম। যদি পইচা নিদিয় নহয়, টিকনি থৈ দিম। আৰু এটা কথা মই কৈ থওঁ, যিবিলাক যে এই যে গেধা যে পঢ়াত যে মেট্ৰিক ফেইল, হায়াৰ ছেকেণ্ডেৰী ফেইল যে, এনেই যে গেম খেলি থাকে যে, এই তিনিআলি যে সেই পুলকেইটাত বহি কিনে যে আঁঠু মৰাকেইটা যে একদম উলিয়াই যে মাৰ ৰিভাইভ দি সেইকেইটা, সেনেকুৱা ল'ৰাকেইটাক কৈছোঁ, এই ভিডিঅ' যদি চোৱা নহয় বা যদি চা মই তোমালোকে ভাল পাওঁ একচুৱেলি। তাৰপিছত এই মানে চুলি কটাটো যদি শিকে নহয়, বহুত প্ৰফিট আছে তাৰমানে। এইটো একো কষ্ট কৰিবলগীয়া নাই। এইটো ভোমোৰা মেচিন আছে, জিন্দাবাদ। আৰু এইডোখৰ ফিটকি আৰু বেলেট লাগিব, আৰু একো নালাগে। কি লাগিব? ভোমোৰা মেচিন, এইডোখৰ ফিটকি আৰু বেলেট লাগিব। কিম চিম বেলেগ কথা, এইটো নিজৰ কথা। গাঁৱৰ মানুহখিনিক অন্ততঃ কাটিলেও সি 300 টকা হাজিৰা পাবা। পুঁজিটো কিমান লাগে? পুঁজিটো এইটো যদি আনে নহয় 2700 টকা। মইতো 3000 টকা দি আনিছিলোঁ। 3000 টকা দি আনিছিলোঁ। খৰি এখন ল'লে কিমান 120 টকা। য'ত বেলেট লাগে, এইটো বেলেট, এইটো 120 টকাতে পায়। তাৰপিছত এই কেঁচিখন মানে মই লোহাৰপতিৰ পৰা আনিছিলোঁ, ডিব্ৰুগড় লোহাৰপতি। এখনৰ দাম 300-400 টকা। বনোৱাই আনিছিলোঁ, ধুনীয়া পইচা আছে। মোৰ যে সময় পালে কাটি থাকোঁ। মোৰ যে চুলি আৰু দাড়িটো যে কাটিলি, কিমান টকা খৰচা গ'ল তোৰ? মোৰ কেইটকা গ'লনো? এইটোতো মোৰ এতিয়া এইটো বাদ দি মোক যে কাটি দিলি, কিমান গ'ল তোৰ? পুঁজিটো কিমান গ'ল সেইটো? খুব বেছি 20 টকা নাযায়, 10 টকা। 10 টকা? 10 টকা নাযায়, 2 টকা। মাৰ চালে মাৰ। 10 টকা নাযায়, 2 টকা।